हेलो ভিউৱাৰ্ছ সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্যটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ধুনীয়া এটা ৰেচিপি লৈ আহিছো, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোবোৰ জানিবই। মই প্ৰথমতে বন্ধাকবি বইল কৰিছো। বন্ধাকবি মই এফালহে ব্যৱহাৰ কৰিছো। এয়া বেচন আৰু পিঠাগুৰি একেলগে মিলাই লৈছো, লগত অকণমান নিমখ দিছো, তাৰ বাহিৰে মই একো দিয়া নাই তাত। এয়া আলু বইল কৰি ৰাখিছিলো, মই বাকলি নুগুচাকৈ বইল কৰি ৰাখিছিলো। এতিয়া কি হয়, গুচাবলৈ মানে খুব সহজে হৈ যায়, বেছি সময় নালাগে। গৰমে গৰমে গুচাই দিছো, ৰবলৈ সময় নাই আৰু সোনকালে বনাব লাগে আৰু খাব লাগে। এতিয়া আলুবোৰ ধুনীয়াকৈ ভাঙি লম। আলুখিনি একেবাৰে ধুনীয়াকৈ ভাঙি লম যাতে টুকুৰা ভাৱটো নাথাকে। কাটা চামুচখনে ভাঙিছো, মানে ভাঙিবলৈ সুবিধা হৈ যায়। আনফালে আকৌ ফ্ৰাই পেন পাতি দিছো, তাতে তেল অকণমান দিছো, মই বেছি তেল ব্যৱহাৰ কৰা নাই। তাতে পিঁয়াজ দিছো, আদা ৰচুন আৰু দিছো নৰসিংহ পাত। এতিয়া পিঁয়াজটো সম্পূৰ্ণ সিজাই নিদিওঁ, অকণমান যাতে কেঁচা ভাৱটো নোহোৱা হয় ইমানেই ভাজিম। ইয়াৰ লগতে ভাঙি লোৱা আলুবোৰ দিয়ে দিছোঁ। এতিয়া আলুখিনি ভালদৰে মিলাই ল'ম। ফ্ৰাই পেনখনত কি হয়, ভুলতে ল'লোঁ, মানে লৰাবলৈ দিগদাৰহে হৈছে। ইয়াৰ লগতে নিমখ দিছোঁ, অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি। কেৰাহী এখন ল'ব লাগিছিলে, কেৰাহীখনত লৰাবলৈ বেছি সুবিধা হয়। লৰাবলৈ দিগদাৰ হোৱাৰ কাৰণে অকণমান পানী দি দিছোঁ, একেবাৰে নিজানকৈ অকণমান দিছোঁ যাতে ভালকৈ মিলাব পাৰি মানে। এতিয়া হয়ো চাওকচোন ধুনীয়াকৈ মিলি গৈছে। এতিয়া এনেদৰে ভালকৈ মিলাই, বেছি সময় নালাগে, হৈয়ে যায়। ওপৰতে কেঁচা জলকীয়া দিছোঁ, যদি আপোনালোকে জ্বলা খাই ভাল পাই দিব, নহ'লে নিদিলেও কোনো কথা নাই। আনফালে কেৰাহী পাতি দিছোঁ, তাতে তেল দি থৈছোঁ। তেল গৰম হয় মানে মই ভাবিলোঁ এই বইল কৰি ৰাখিছিলোঁ যে বন্ধাকবি, তাৰ এই যে দেখিছে ডাঠ অংশটো, এইটো অকণমান পাতল কৰি এনেকৈ কাটি ল'ব লাগে। এতিয়া ধুনীয়াকৈ যিখিনি ষ্টাফিং বনাই ৰাখিছিলোঁ তাৰ মাজতে দি ধুনীয়াকৈ এটা ভাজ দি দিব লাগে। খুব কম সময়ৰ ভিতৰতে হয়, ইমান মানে দিগদাৰ নাই। বইল কৰি এইকাৰণেই লৈছোঁ যাতে বন্ধাকবি পাতখিলা মানে ফাটি নাযায়। বইল কৰি ল'লে ফাটি নাযায় আৰু। মই আকৌ কৰি দেখাইছোঁ, এবাৰ চাই লওক। এই ডাঠ অংশটো মই এনেদৰে পাতল কৰি কাটি লৈছোঁ, তেতিয়া বনাবলৈ খুবেই সহজ হৈ পৰে। খাবলৈ কিন্তু বহুতেই টেষ্টি হয়, একেবাৰে মানে মচমচীয়া। আপোনালোকে এবাৰ বনাই খাই চাবচোন বাৰু। এনেদৰে মই সকলোবোৰ বনাই ল'ম। এনেদৰে বনাই থাকিলে সৰুকৈ থাকি যায় যে, এইবোৰ মই পেলাই নিদিওঁ। ইয়াতো মানে ধুনীয়াকৈ এনেকৈ বনাই ল'ম, যিকোনো এটা শ্বেপ দিলেই হয় আৰু। ইয়াত চাওকচোন বাৰু, সৰু ডাঙৰ হৈ গৈছে। আনফালে বেচন আৰু পিঠাগুড়ি লৈছিলোঁ যে, পিঠাগুড়ি দিলে মানে বেছি মচমচীয়া হয় খাবলৈ, সেইকাৰণে পিঠাগুড়ি দিছোঁ। এতিয়া এনেদৰে দি দিছোঁ। এই বেছি সময় নালাগে, খুব কম সময়ৰ ভিতৰতে হৈ যায়। কিন্তু জুইটো কম কৰি ল'ব, বেছি হাই কৰি নল'ব, অলপতে মানে ৰঙা পৰি যাব যে, খাবলৈ বেয়া হ'ব তেতিয়া। এতিয়া ৰেডি হৈয়ে গৈছে, চাওকচোন কিমান ধুনীয়াকৈ, একেবাৰে চিঙৰা নিচিনা লাগে খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, কেনে পাই জনাব। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ, বাই বাই।